ভক্তিৰসত বৈ গৈছে নুমলীগড়ৰ ৰংবঙৰ মহাপুৰুষীয়া পালনাম থান লোকে লোকাৰণ্য। নুমলীগড়ৰ ৰংবংস্থিত একশৰণ ভাগৱতী সমাজৰ মহাপুৰুষীয়া পালনাম থানৰ দৃশ্য এয়া। অষ্টাদশ পহৰ জুৰি জপ যজ্ঞ আৰু মহাপালনাম কীৰ্তন একশৰণ ভাগৱতী সমাজ অসম মহাপুৰুষীয়া পালনাম থানত প্ৰতি বছৰৰ দৰে এইবাৰো চলিছে পালনাম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম ঘটিছে অঞ্চলটিলৈ। এটা সপ্তাহ ধৰি অনুষ্ঠিত হোৱা উক্ত পালনামস্থলীত এতিয়া মাথো হৰিনামৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। বিশ্ব শান্তিৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে আৰু এই অনুষ্ঠানলৈ ঢপলিয়াই আহিছে ৰাজ্যৰ বিভিন্ন জিলাৰ অগণন ভক্ত। আনন্দ দিন আমাৰ অষ্টাদশ পহৰ জুৰি যজ্ঞ মহাপালনাম আখাৰ প্ৰতি বছৰে এইদৰে পৰিচালিত হয়। আচাৰ্যবাবুৰ নেতৃত্বত একশৰণ ভাগৱতী সমাজৰ বৰ্তমান আচাৰ্য দেহেশ্বৰ বৰাবাবুৰ নেতৃত্বত মহাপুৰুষীয়া পালনাম থানত বছৰি অষ্টাদশ পহৰ পৰিচালিত হৈ আছে। আজি এতিয়া গুণমানা কীৰ্তন সহস্ৰজন লোকৰ ইয়াত সমাগম ঘটিছে আৰু সকলোৱে আনন্দ উৎফুল্লিত হৈ আছে। এতিয়া মহাপালনাম আখাৰ চলি আছে। গতিকে যিসকল ভক্ত আই প্ৰতিপদ সকলোৰে প্ৰতি আমি শ্ৰদ্ধা আৰু সেৱা। আমাৰ এইটো এটা এনেকুৱা পৰিস্থিতি মনেৰে ক'ব নোৱাৰি, কাৰণ ইয়াত আজি ভক্তৰ যিটো সমাগম হৈছে বৈকুণ্ঠপুৰীৰ দৰে ইয়াত ভকতৰ সমাগম হৈছে। লগতে নামষাৰ বৈকুণ্ঠৰ পৰা নামি অহা যেন লাগিছে। এই নামষাৰৰ মূলত আমাৰ আচাৰ্য দেহেশ্বৰ বৰাবাপৰ প্ৰেৰণাতেই এইদৰে চলি আহিছে আৰু ভৱিষ্যতেও চলি যাব। নুমলীগড়ৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট অসম টুডে।